ক'ত হেৰাইছিল? আমাৰ এই বাহৰি বজাৰ পকেটৰ পৰা পৰি গ'লে কিমান দিনৰ আগত মানে নগাঁও এছিৰ ওপৰত যে তেওঁলোকে হয়তো আৰু সকলোৱে কৈছিলো যে কমপ্লেইন দিলে মোবাইলটো পাই যাম বুলি, সেইকাৰণে কমপ্লেইন দিছিলো আৰু পালো বাৰু আজি, সেইকাৰণে ভাল লাগিছে। কেতিয়া হেৰাইছিল? মোৰ 6 ফেব্ৰুৱাৰীত হেৰাইছে। এতিয়া কি ক'ব এই ক্ষেত্ৰত? পোৱাৰ কাৰণে ভাল লাগিছে, পাব বুলি আশা আছিল, কৈছিলে থানাৰ পৰা মোক যে ট্ৰেক হৈছে। নগাঁও আৰক্ষীক কি ক'ব? ধন্যবাদ দিছো। ক'ত হেৰাইছিল? মোৰ মৌখলি মেডিকেল কলেজৰ সন্মুখৰ চাহ দোকান এখনত। সেই মানুহজনীয়ে ৰাখিছে, মোৰ ডাউট আছিলে, কিন্তু মই গৈ পেলাই যেতিয়া মোবাইলটো এৰি থৈ আহিছো পাহৰি, আকৌ মই গৈছো, মানুহজনীয়ে মোক নিদিলে, কাৰণ 5 বাৰ জগোৱাৰ পিছতো নথিল। মোৰ ভিভ' T1 আছিলে। মানে আজি 10-15 বছৰ আগতে হোৱা হলে এই বিষয়টো জিডি এন্ট্ৰি কৰি পেলাই গাপ দি থৈ দিলেহেঁতেন, কিন্তু আজিৰ পুলিচ মানে কম্পিউটাৰ আৰু প্ৰযুক্তিবিদ্যাত ইমান আগবাঢ়ি গৈছে যে এনেধৰণৰ মানে বস্তু হেৰুৱা ডিটেকশ্যন হোৱা এইটো সৰু সাধাৰণ কথা হৈ পৰিছে। গতিকে থেংকছ নগাঁও চাইবাৰ চেল এণ্ড থেংকছ মহাৰাষ্ট্ৰ পুনে চাইবাৰ চেল। হয় হয় হয়, নাই ধন্যবাদ দিছো নগাঁও চাইবাৰ। না এইটোতো মই কৈছোৱেই, মইতো তাকেই ক'লো না। ইয়াৰ পৰা হেৰাইছিলে, তাৰপিছত আজি পাইছো, ভাল লাগিছে। তেওঁলোকে ইমান ধুনীয়াকে কামখিনি কৰিছে, মোৰ লগতে আজি বহুতে পাইছে, তেওঁলোকক সকলোকে ধন্যবাদ জনাইছো। আৰু মোৰ নাম দীপশিখা দেৱী। মোৰ 2টাকে ফোন হেৰাইছিলে, আজি বাৰু এটাহে পাইছো, এটা পোৱা নাই। মোৰ আপোনাৰ বেগতে আছিলে মানে 20 নৱেম্বৰ হেৰাইছিলে আৰু আজি মানে এটা পাইছো আৰু। মোৰ কেঞ্চাৰৰ পৰা হেৰাইছিলে, বেগৰ পৰা পৰি গৈছিলে, বেগটো পৰি গৈছিলে। তেওঁলোকে যে এইখিনি কৰি দিছে ভাবাও নাছিলো ঘূৰাই পাম বুলি, মানে আমি বহুত আনন্দিত আৰু।